এই কোটি টকীয়া ঘৰটোত আজি আমাক ভাত খাবলৈ মাতিছে ভিডিঅ'টো আপোনালোকে হেখলৈ চাই থাকক বহুতেই বেছি ধুনীয়া আৰু মজেদাৰ হ'বলৈ গৈ আছে ঢকুৱা খানাৰ পৰা আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছো যোৱাকালি আহিছিলো ফাট বিহু চাবলৈ চালো ৰাতি আহি পাইছিলো ৰাতিয়ে গলো চাবলৈ বহুতে বেছি ভাল লাগিল বহুতো অনুৰাগী লগ পালো ফটো মাৰিলো কথা পাতিলো ইমানেই বেছি ভাল লাগিল মই ভাষাৰে বুজাব নোৱাৰো আৰু এতিয়া ৰাতিপুৱা 10টা মান বাজিছে এয়া চাওক গোটেই ঢকুৱা খানাখন ওপৰৰ পৰা এবাৰ দেখুৱাই দিছো আছো বৌ এজনী ঘৰত এটা কথাটো হল এতিয়া মানে আজি চাবলৈ যাও নে নাযাও তাকে চিন্তা কৰি আছো যদি সুবিধা মিলে যাম যদি নিমিলে তেতিয়া হলে ইতনা सुबह सुबह संतरा कहाँ से मिला संतरा मेरा बैग पे था इसलिए मैंने आपको दिया ये लीजिए और ये मैं खाऊंगी थैंक यू मीठी है ये आप खा के देखना पहले गेले जे नहीं गया हेटे बहुत लास्ट सीजन लास्ट कमलाটো মিঠা বহুত কিন্তু আৰু এই আমাৰ ৰিংকু বয়ে কেক বনাই আছে ধুনিয়া এটো 1 কেজি হ'ব না আধা কেজি হ'ব এটো আধা কেজি বঢ়িয়া আধা কেজি ন আৰু এটো খাবলৈ পৰা কেতিয়া হ'ব হ'ব পাৰো আধা ঘণ্টা মান ফ্ৰিজত থলে হৈ যাব আচ্ছা আৰু যদি কোনোবাই কেক লম বুলি ভাবে ঢকুৱা খানাৰ পৰা হয় নাই ঢকুৱা খানাৰ পৰা যদি কোনোবাই কেক অৰ্ডাৰ কৰিম বুলি ভাবে তেতিয়া হলে বৰ পৰা কৰিব পাৰিব নম্বৰটো দি দিও নেকি মই কন্টাক্ট নম্বৰটো দি দিছো ঢকুৱা খানা চাৰিআলিতে আমাৰ ৰিংকু বৰ ঘৰ হয় কেক অৰ্ডাৰ লয় যদি কোনোবাই কেক বনাম বুলি ভাবে বা কেক অৰ্ডাৰ দিম বুলি ভাবে তেতিয়া হলে অৰ্ডাৰ দিব পাৰে মই নম্বৰটো দি দিছো হা হা ক'ত যাও কি হৈছে কেলে প্ৰেছ কৰিছা ওয়াও কেক এটা পিছত বনাব এটা পিছত বনাব এইটো এই গাইটো বনালে ওয়াও বনাছে পেহি বনাইছে বঢ়িয়া বনো তুমি চুই নিদিবা আকৌ দেই বেয়া হৈ যাব ৰাস্তা পুৰা জাম হৈ গৈছে দেখিছেনে গাড়ী পুৰা জাম এইফালে চাওক কাৰণ সৌফালে প্ৰচেছন চলি আছে এইয়া দেখিছেনে মই অলপ জুম কৰিবলৈ চেষ্টা কৰিছো ভালকে দেখুৱাবলৈ পৰা নাই বাৰু ইয়াৰ পৰা ভালকে দেখা নাই এই বিল্ডিংটোৰ পৰা কিন্তু চলি আছে প্ৰচেছন ওচৰলৈ যাওঁ নে কিয়ে নে তাকে ভাবি আছো এতিয়া গৈ পাম জানো এই ঘৰটো চাওকচোন ইমান ধুনীয়া এই ঘৰটোত আজি আমাক ভাত খাবলৈ মাতিছে বৌজনীয়ে এইয়া আমাৰ সুন্দৰ কেইজনী পিন্ধি উৰি আজৰি এতিয়া ওলাইছে এইয়া কস্তুৰী বেবী তুমি কিয় বাৰে বাৰে ইমান ৰঙাকে লগোৱা হা কোনে লগাইছে তোমাক নিজে লগাইছা হা এয়া জন্মনি আজি এয়া তাই নতুন ৰূপ ওৱাও 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 বুলি নকওঁ তাক বাৰু মোৰ নহয় বাকী ভাল লাগিছে দেই এতিয়া আমি ক'ত যাম এতিয়া আমি প্ৰচেছন চাব যাম নে ক'ত যাম নে নেজানো মুঠতে পিন্ধি উৰি ওলাই লৈছো যাও বলক অকমান ৰ'ব দেই আজি মই এটা এপৰ বিষয়ে ক'বলৈ বিচাৰিছো যিটো সকলোতকৈ বেছি ভৰসা কৰিবলগীয়া বুক মেকাৰ হয় পিজিএছ আৰু চেৰিয়া এই এপটোৰ স্পন্সৰ হয় IPL আৰম্ভটো হৈ গৈছে বা চলি আছে আপোনালোকে গম পায় চাইও আছে আৰু এই এপত আপুনি আপোনাৰ ফেভৰেট টিমক সাপোৰ্ট কৰিব পাৰে আৰু এই এপত আপুনি সকলো লাইভ মেটছৰ ৰিজাল্ট চাব পাৰে মেটছটো চাব পাৰিব লগতে আৰু আপুনি স্কোৰ ভৱিষ্যতবাণী কৰি বেট লগাব পাৰে উদাহৰণস্বৰূপে কোনটো টিমে জিকিব কোনটো টিমে বেছি স্কোৰ পাব কোনটো টিমে বেছি ৰান কৰিব BMW কাৰ ফোন পে লেপটপ আৰু বহুতো কিবাকিবি নগদ পুৰস্কাৰ জিকাৰো সুবিধা আছে ইয়াত বিভিন্ন প্ৰকাৰৰ গেমো আছে যি ভাল পায় খেলিব পাৰে ইয়াত ৰেজিষ্ট্ৰেশ্যনৰ পাছত মোৰ প্ৰমো কোড আকৌ 100 ইউজ কৰক আৰু প্ৰথম ডিপজিটত পাওক 66000 আপোনাৰ জিকা টকাবোৰ পেটিএম গুগল পে ফোন পে বেংক বা অন্যান্য মাধ্যমেৰে উলিয়াব পাৰে মই বহুতো দিনৰ পৰা ইউজ কৰি আছো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে তেতিয়াহলে দেৰি কিহৰ এতিয়া যাওক কমেন্ট প্ৰিন্টত লিংক আছে তাত গৈ আপোনালোকে ৰেজিষ্টাৰ কৰক আৰু মোৰ প্ৰমো কোড আকৌ 100 ইউজ কৰক নাইবা গুগলত গৈ 1xbet সাৰ্চ কৰক আৰু ৰেজিষ্ট্ৰেশ্যন কৰক লগতে মোৰ প্ৰমো কোড ইউজ কৰিব আৰু বোনাছ পাই থাকক আজি হৈছে সানডে সেইটো কাৰণে ইমানেই বেছি ভিৰ হৈ গৈছে সম্ভৱ হ'ব পাৰে কাৰণ সকলো আজি আছে ছুটিত দেখিছেনে ইমান ভিৰ আৰু এইয়া ফটো মৰাত ব্যস্ত আৰু এইফালে আমাৰ সুন্দৰী কেইজনী বনু চাই দিয়া এবাৰ এইখনে হৈছে মেইন ঢকুৱা খানা চাৰিআলি এয়া চাওক এইটো হৈছে ট্ৰাফিক পইণ্ট আৰু গাড়ী চাওক আছে গাড়ী মই যদি এনেকৈ গাড়ী লৈ আহিলোহেঁতেন কি হ'লহেঁতেন বাৰু এতিয়া মোৰ চিনাকি বৌ এজনী দাদা এজন আছে কাৰণেহে ধুনীয়াকৈ গাড়ীখন থৈ আছো ওচৰতে নহ'লে মোৰো গতি এনেকৈ হ'লহেঁতেন ফচি গৈ থাকিব লগা হ'লহেঁতেন গৰম লাগি গ'ল দেই যি ভিৰ ৰাস্তাত মানুহ খোজ দিবলৈ জেগা নাই মানে যেনে তেনেহে ভৰিখন মই এনেকৈ দি জেগা মানে মিলাই আহিছো আৰু ইমানেই ভিৰ বাপৰে আৰু এতিয়া কস্তুৰীক মানে থৈ যাম বুলি কৈছে কিন্তু তাই থাকে নাথাকে মই নাজানো আৰু এতিয়া কস্তুৰী পানী খাই আছে কথাটো হ'ল কস্তুৰী মাকক নেৰে মেইন কথাটো সেইটো
আৰু এতিয়া এই দাদা দোকানত অকণমান আহিলোঁ আৰু আপোনাৰ দোকানখন কি মানে কি বস্তু পায় এভৰিথিং যি আইটেম লাগে কিচেন আইটেম গোটেইখিনিয়ে পাব অঁ কিটচেনৰ আইটেম লোকেশ্যনটো ক'ত আছে আপোনাৰ চণ্ডীগড় মাৰ্কেট ঢকুৱাখানা গান্ধী মৈদামৰ সন্মুখে চণ্ডীগড় মাৰ্কেট চণ্ডীগড় মাৰ্কেট নিবেদন কমপ্লেক্স দোকানখন নাম কি নিবেদন কমপ্লেক্স আচ্ছা বঢ়িয়া মানে মই ইয়াৰ আগতো এবাৰ আহিছিলোঁ ইয়ালৈ ইয়াত মানে কি হয় অনলাইনৰ দামত বস্তু পায় মানুহ চাওক মানুহ পোকৰ নিচিনা মানুহ পোকো চাগে ইয়াতকৈ কমহে থাকে কিন্তু মানুহ চাওকচোন ইমান বেছি হৈছে আচৰিত লাগিছে জোনমণিয়ে গৈছে জোনমণিয়ে ভিডিঅ' কৰি লৈ আহিছে মই নগ'লোঁ মই কস্তুৰীৰ লগত দোকানতে থাকিলোঁ আৰু মানুহ চাই ভাল লাগি গৈছে মনত থাকি যাব যে ইমান বেছি মানুহ ফাট বিহুত যে হয় এতিয়া গছৰ তলত বিহু চাব আহিলোঁ সঁচাকৈ আৰু এয়া চাওক ইমান ধুনীয়াকৈ নাচি আছে ধুনীয়াকৈ হৈ গ'ল আৰু বহুত বেছি গৰম হৈছে আৰু ইমানেই ভিৰ হৈছে গৰম মানে বেছি হৈ গৈছে তাইতো একদম পুৰা ওখ চেণ্ডেল পিন্ধি আহিছিলে নোঙাৰি খোজকাঢ়ি এতিয়া বেলেগ চেণ্ডেল কিনি মেলি এতিয়া ঘূৰি আছে আৰু বহুত বেছি মজা লাগিছে কস্তুৰী আৰু মনোজ ভাই দোকানত থাকি আহিল আৰু এইফালে আমাৰ সুন্দৰীকেইজনী পুৰা একেবাৰে ফটো মাৰিবলৈ ৰেডি হৈছে আমি এতিয়া আইচক্ৰীম খাব লৈছো যি গৰম বাপৰে ইমানে ভিৰ খোজ দিবলৈও মানে অসুবিধা হয় সেইকাৰণে ৰিক্সাখন ললো আৰু এতিয়া গৈ আছো তাৰপিছত এতিয়া ভাত পানী খাবগে লাগিব ধুনীয়া ঘৰটোত ভাত খাব মাতিছে বুলি যে কৈছিলো এইয়া দেখিছেনে আজি আমি আমেৰিকাত আহিছো দেই ৰিয়া ৰিয়া আৰু জোনমণি আজি আমি আমেৰিকাত আহিছো আমি সেই ওপৰৰ ফ্লেটটোত আছিলো আৰু ওপৰৰ পৰা এই ঘৰটো চাই থাকো খুব ভাল লাগে কিন্তু আজি ইয়াতে বৌজনীয়ে মাতিছে ভাত খাবলৈ বলকচোন বাৰু ইমান ধুনীয়া লাগিছে ঘৰটো হয় নাই বাৰু চলি আছে ফেন ওপৰত ফক ফকাই আৰু অকণমান ভিতৰলৈ সোমাই যাওঁ বলক বহুতেই ধুনীয়া ঘৰখন মনটো বহুত বেছি ভাল লাগি গৈছে চাওকচোন কিমান ধুনীয়া ফাৰ্নিচাৰ আৰু খাদ্যৰ কথা কি ক'ম গাহৰি বনাই থৈছে বইল গাহৰি খৰিচা টেঙাৰ লগত মই বাৰু নেখাওঁ কিন্তু পিচকেইটা চাওকচোন কিমান বেছি ধুনীয়া লোপ লগা আইঐ নকৈছোঁ আৰু যোনে পায় নহয় এয়া চেলেকি খাব আৰু এইফালে আছে মাছৰ বইল মাছ বইল খাম মই কেনেকুৱা খৰিচা লগত বৌ আপুনিয়ে বনাইছেনে ধুনীয়া ধন্যবাদ ক'ব লাগিব নাই ভাল হ'বই আকৌ দেখিয়ে গম পাইছোঁ ধন্যবাদ মোৰ ফালৰ পৰা এয়া মোৰ কাষতে বমা বহি আছে আৰু বমা খুব ধুনীয়া লিখা মেলা কৰে প্ৰথমে মই আমাৰ মনোজ ভাইক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ নাম নৱনীতা গগৈ মোৰ ঘৰ ঢকুৱাখানাত মই ঢকুৱাখানা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী এগৰাকী শিক্ষয়িত্ৰী আৰু বৰ্তমান এতিয়া লেখা মেলাৰ লগতে জড়িত হৈছোঁ এয়া বমাই এয়া বড়ো আৰনাই আৰু এখন অসমীয়া গামোচাৰে মৰম দিলে খুবেই বেছি ভাল লাগিল বমাই লিখা এইকেইখন কিতাপ চাওকচোন এখন হৈছে অসমৰ লোক সংস্কৃতি আৰু লোক পৰম্পৰা ৰূপৰেখা ৰূপবৰ্ণম আৰু অষ্টাচলত মোৰ হেৰুৱা চাহ চাওকচোন ৰেককেইটাত গোটেই কিতাপেই কিতাপ এইবোৰ চাওক এইফালে সকলোবোৰ কিতাপেই কিতাপ এই কিতাপবোৰ আপুনি সকলোবোৰ পঢ়া কিতাপ আৰু আজি হোমেন বৰগোহাঁইদেৱৰ ৩য় মৃত্যুবাৰ্ষিকী আৰু আজি ইয়াতে উদযাপন কৰিব আপোনালোকে হয় ইয়াতে সাহিত্য সভাৰ উদ্যোগত আৰু আমাৰ পৰিয়ালৰ সৌজন্যত আজি যিহেতু ফাট বিহু চলি আছে সেয়েহে আমি গধূলিয়েই কাৰ্যসূচীটো লৈছোঁ ইয়াতে আমাৰ আজি উদযাপন হ'ব তাৰ কাৰণে মই যা যোগাৰ কৰি ৰাখিছোঁ আপুনি বনোৱা নি মই নিজে বনাইছোঁ গধূলিকে লাগিব যে সন্ধিয়া কাৰণে সন্ধিয়া বাৰু আছে যে অনুষ্ঠান দিছে যেতিয়া খাই দিওঁ ভাত খাইছিলোঁ এতিয়াই কিন্তু একো নাই দিয়ক
বৌমাই লিখা এখন কিতাপ আজি মোক উপহাৰ দিলে বহুত বহুত ধন্যবাদ আপোনালৈ আৰু এনেধৰণে লিখি যাওক আৰু আমি পঢ়ি যাম ৰাইজে পঢ়ি যাব ভাল লিখিলে লাগিব আচলতে লিখিলে কি হ'ব পঢ়ুৱৈ থাকিলে লিখকৰ সাৰ্থকতা থাকিব নহয় জানো হয়, হয়, হয়। নহলে লিখি থাকিলে পঢ়ুৱৈ যদি নাথাকে ক'ত সাৰ্থকতা হয়, থাকিব হয়। পঢ়িলে ভাল পাওঁ আৰু হয় সকলোৱে পঢ়িব আৰু মনোজা কিতাপ পঢ়ি এনেও ভাল পায় ৰাতি ৰাতি কিতাপ পঢ়ি মানে সময়টো নিমিলে কিন্তু অলপ মাজে সময় পালে চাওঁ পঢ়িলে ভাল লাগে বাৰু